মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম লগা আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে 2023 চনৰ শংকৰদেৱ শিশু নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ হিন্দীৰ প্ৰশ্নপত্ৰখন আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ আটাইয়ে মন দি শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। আৰু ভিডিঅ'টো এবাৰ নহয় দুবাৰ তিনিবাৰ স্কিপ নকৰাকৈ চাবা। এনেদৰে চালে তোমালোকে প্ৰশ্নপত্ৰখনো কিদৰে তোমালোকৰ সমাধান কৰা হয় সেই বিষয়ে বুজি পাবা আৰু তোমালোকৰ পৰীক্ষাত সৰু সুৰা ভুলবোৰ নহয়। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰা আৰু ক'ৰ পৰা তোমালোকে চাইছা সেই কমেণ্ট দিবা বা অভিভাৱকসকলে শিশুসকলৰ হৈ আমাক যদি জানিবলৈ দিয়ে পাঠটো উপযোগী হৈছেনে নাই তেওঁলোকৰ কাৰণে, ভাল লাগিল বেয়া লাগিল এনেধৰণৰ যদি মন্তব্য দিয়ে আমি আপোনালোকৰ সন্তানসকলৰ বাবে প্ৰশ্ন এনেদৰে ভিডিঅ' প্ৰস্তুত কৰিবলৈ আমি অলপ উৎসাহ পাওঁ। সেই আশা কৰোঁ এলাহ নকৰি আপোনালোকে এই বিষয়ে মন্তব্য নিশ্চয় দিব আৰু ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। যি কি নহওক এতিয়া আহা আমি সময়ৰ কথাটোলৈ যাওঁ। এই যিখন প্ৰশ্নপত্ৰ ইয়াত সম্পূৰ্ণ নম্বৰ আছে 100 আৰু সময় দিছে 3 ঘণ্টা। গতিকে বৰ খৰধৰ নকৰি লাহে ধীৰে তোমালোকে সুন্দৰকৈ প্ৰশ্নপত্ৰখনৰ উত্তৰ কৰিবা। প্ৰথম প্ৰশ্নটো চোৱা, নিম্নলিখিত কিसी এক কবিতা কি पहली 8 पंक्तियाँ लिखो। তলত দিয়া যিকোনো এটা কবিতাৰ 8টা পংক্তিয়া মানে লাইন 8 লাইন লিখিব দিছে। ফল চেন্দা মামা, তোমালোকৰ যিটোৱেই ভাল লাগে সেইটোকে লিখিবা। কত দিছে ফল, খত দিছে চেন্দা মামা। যদি তোমালোকে ফল কবিতাটো লিখা তেনেহ'লে উত্তৰ 1 ক এনেদৰে লিখি ফল লিখিবা। ফলটো লিখি তাক এই ফল নামটো এনেদৰে লিখাৰ পিছত আণ্ডাৰলাইন কৰিবা, তলত এডাল আঁচ দিবা। তাৰপিছত কবিতাটো লিখিবলৈ ল'বা। কবিতাটো যেতিয়া লিখিবা হাতৰ আখৰ সুন্দৰকৈ লিখিবা আৰু এই যে অৰ্ধবিৰাম পূৰ্ণবিৰাম অৰ্ধবিৰাম পূৰ্ণবিৰাম অৰ্ধবিৰাম 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 পূৰ্ণবিৰাম এই যিবোৰ প্ৰতিটো বাক্যৰ শেষত যিবিলাক চিহ্ন দিছে এই চিহ্নবোৰ সঠিকভাৱে দিবলৈ চেষ্টা কৰিবা। 8 পংক্তিয়া মানে 1 2 3 4 5 6 7 8 এইখিনিৰ পৰা এইখিনিলৈকে লিখিলেই হ'ব। গতিকে এইখিনিৰ পৰা এইখিনিলৈ লিখোঁতে তোমালোকে এই প্ৰথম 4 লাইন লিখিবা, যেনেকৈ কিতাপত আছে তেনেকৈ লিখিবা লাইনকেইটা। মাজত এইখিনিতে 2টা লাইন এৰিবা, এৰি পেলাই আকৌ বাকী 4 শাৰী লিখিবা। আৰু খুব সাৱধান হ'বা যাতে বানান ভুল নহয়। যদি কিবা শব্দ ভুল লিখি কাটিব লগা হয় তেতিয়া পেঞ্চিলেৰে মোহাৰি লিখিবা। আৰু যদি তোমালোকে পেনেৰে লিখা তেনেহ'লে পেঞ্চিল এডাল লৈ শব্দটো লাহেকৈ কাটি এনেকৈ এডাল আঁচ টানি কাটিব লাগে আৰু কাটি পেলাই তাৰপিছত কাষত আকৌ শুদ্ধ শব্দটো লিখিব লাগে। তেতিয়া বহীখন লেতেৰা নেদেখি আৰু শিক্ষকসকলে তোমাৰ বহীখন চাই আনন্দিত হ'ব আৰু নম্বৰটো তেওঁলোকে বিচৰা ধৰণে পাবা। কিন্তু লেতেৰা হ'লে নম্বৰ কম দিব পাৰে। দ্বিতীয় প্ৰশ্নটো চাওঁ, পূৰ্ণ বাক্যমে উত্তৰ দিয়। সম্পূৰ্ণ বাক্যত উত্তৰ দিবলৈ কৈছে। ক গুৰু নানক जी ने किस धर्म का प्रचार किया। গুৰু নানক দেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল? উত্তৰ হ'ব 1 ক এনেকৈ লিখি ল'বা, লৈ লিখিবা গুৰু নানক जी ने শিখ ধৰ্ম কা প্ৰচাৰ কিয়া। এটা কথা মই বাৰে বাৰে কৈছোঁ, হিন্দী আৰু অসমীয়াত বানান ভুল হোৱাৰ সম্ভাৱনা বেছি, কাৰণ হ্ৰস্বইকাৰ দীৰ্ঘইকাৰ যুক্তাক্ষৰ এইবোৰ আছে। সেয়ে ইংৰাজীতকৈ হিন্দী আৰু অসমীয়া লিখোঁতে তোমালোক অধিক সাৱধান হোৱা দৰকাৰ। তাৰপিছত খ বড়ে লোগোं কা কিয়া कहना है। ডাঙৰ মানুহবিলাকে কি কয়? উত্তৰ হ'ব বড়ে লোগোं का कहना यूँ है कि फल खाने से रोग
ভাগ যাতে হি ডাঙৰ মানুহবিলাকে এয়া কয় যে ফল খালে বেমাৰ আজাৰ दूर হয় सूर्य और वायु में कौन बलवान था सूर्य और वायुर ভিতৰত কোন বেছি শক্তিমান আছিল বা বলৱান আছিল सूर्य और वायु में सूर्य बलवान था তাৰপিছত पिछर प्रश्नोत्तले हम पानी को ठंडा करने से क्या बनता है पानी ठंडा करिले की হয় पानी को ठंडा करने से बर्फ बनती है पानी ठंडा करिले बर्फ হয় এটো ঘৰ উত্তৰ এটো এনেদৰে ঘৰটো দিবলৈ নাপাৰিবা তাৰপিছত এটো উত্তৰ गरीब बच्चे ने रीना से क्या मांगा दुखिया बच्चाटोए रीनार পৰা কি বিচাৰিলে गरीब बच्चे ने रीना से रोटी मांगी गरीब শিশুটিয়ে रीनार পৰা ৰুটি বিচাৰিলে এতিয়া চোৱা এই যে ৰুটি শব্দটো হৈছে ৰুটি ইকাৰ আছে না সেইকাৰণে এটো মাংগি হৈছে প্ৰশ্নটোত কিন্তু দিছে মাংগা দেখিছানে क्या मांगा কিন্তু আমি লিখোতে ৰুটি লিখিম না আগত এই কাৰণে এটো মাংগি হৈছে তাৰপিছতে च गोवा में पहले किसका शासन था गोवा प्रथमते कार शासन আছিল उत्तर पूर्व गोवा में पहले पुर्तगाली शासन था गोवा प्रथमते पुर्तगाली সকলে শাসন কৰিছিল তাৰপিছত राष्ट्रगान के रचयिता कौन है राष्ट्रगानটোৰ लेखक বা रचयिता কোন আছিল उत्तर হ'ব राष्ट्रगान के रचयिता है रवीन्द्रनाथ ठाकुर राष्ट्रगाনৰ रचयिता হৈছে रवीन्द्रनाथ ठाकुर তাৰপিছত ज प्रश्न आंध्र प्रदेश की राजधानी का नाम लिखो आंध्र प्रदेश মই তোমালোকক পাঠটো পঢ়াতে কৈছিলো आंध्र प्रदेश আগতে आंध्र प्रदेशৰ राजधानी আছিল হায়দৰাবাদ আজি কেইবছৰমানৰ আগতে आंध्र प्रदेश আৰু হায়দৰাবাদ বেলেগ হ'ল হায়দৰাবাদখন आंध्र प्रदेशৰ राजधानी এতিয়া নহয় এতিয়া आंध्र प्रदेशৰ राजधानी হৈছে অমৰাৱতী আৰু হায়দৰাবাদ হ'ল তেলেংগানা বুলি নতুন এখন ৰাজ্য সৃষ্টি হ'ল তেলেংগানাৰ राजधानी গতিকে তোমালোকে উত্তৰটো লিখিবা आंध्र प्रदेश की राजधानी पहले हैदराबाद था पर अब अमरावती है আগতে आंध्र प्रदेशৰ राजधानी हैदराबाद আছিল কিন্তু এতিয়া अमरावती वर्ण को जोड़कर एक शब्द लिखे वर्ण সংযুক্ত কৰি এটা এটা শব্দ লিখিব লাগে अंद न द अंद आनंद आनंद त क सत्कार र य सूर्य सूर्य এই ৰটো ৰিফডালৰ কাৰণে হৈছে তাৰপিছত ক ত ৰক্ত त य त्योहार এইকেইটা শব্দ এনেকৈ এটা এটা শব্দ কিতাপৰ তলত লেসনবোৰৰ তলত তোমালোকৰ বহুতকেইটা লেসনত আছে এনেকুৱা সংযুক্ত আখৰৰ শব্দ বনোৱা তোমালোকে সেইখিনি শিকিবা তাৰপিছত আহিলে বাক্য বনাবলৈ হৈছে প্ৰমুখ মানে হৈছে মেইন মুখ্য गुवाहाटी असम का प्रमुख शहर है गुवाहाटी अहोमर मुख्य शहर पाठशाला बच्चे पाठशाला में पढ़ने जाते हैं ল'ৰা ছোৱালীবিলাক পাঠশালাত পঢ়িবলৈ যায় বা শিশুসকল পাঠশালাত পঢ়িবলৈ যায় ইয়াতে এই যেটো बच्चे বুলি লিখিছো প্লুৰেল নাম্বাৰ একটাতকৈ বেছি গতিকে ইয়াত হেতুত বিন্দি এটা লাগিছে প্লুৰেল নাম্বাৰ হোৱাৰ কাৰণে दयालु रामचंद्र एक दयालु राजा थे दयालु माने काइंड है ना KIND काइंड मरमियाल रामचंद्र एजन दयालु राजा आसिल बलवान हाथी एक बलवान जानवर है हाथी एटा शक्तिवान जंतु खाली जगह हरो यात एटा एक नंबर के दिसे मनुष्य को
डैश लगने लगे पाथर का दीजिए तुम्हारे मनुष्य को डैश लगने लगी गर्मी लगने लगी ख श्री शंकरदेव ने डैश धर्म प्रसार किया श्री शंकरदेव ने वैष्णव धर्म प्रसार किया डैश गिरजाघर सबसे डैश है सेंट कैथेड्रेल गिरजाघर सबसे प्राचीन है এই গোৱাৰ বিষয়ে য'ত লিখিছে তাতে এইটো কথা আছে ইয়াৰ পিছত আহিলে উল্টে অৰ্থৱালে শব্দে ইংৰাজীত তোমালোকে অপজিট ৱৰ্ড পঢ়িছা অপজিট ৱৰ্ড উল্টে অৰ্থৱালে মানে অপজিট ৱৰ্ড দূৰ বহুত দূৰ দূৰ মানে দূৰ আৰু ওচৰটো আমি হিন্দীত পাছ বুলি কওঁ বহুত বহুত মানে বহুত আৰু কম কমটো অসমীয়াটো আছে শব্দটো জানাই ৰাত ৰাতি দিন তাৰপিছতে আহিলে 7 নম্বৰ প্ৰশ্ন এক শব্দময় উত্তৰ দিওঁ ইয়াত একোটা বাক্যাংশ দিয়া হৈছে তিনিটা ক খ গ এই তিনিটা এই বাক্যাংশৰ বদলি এটা এটা শব্দ লিখিব লাগে 15 दिन का समय पखवाड़ा আমি অসমীয়াত কি কওঁ পখেক আৰু হিন্দীত কয় पखवाड़ा बानान सभा दे रा है जमीन पर रहने वाले थलसर आकाश में उड़ने वाले नभसर नभ माने आकाश सर माने आकाशत थका शंकरदेव के बारे में 5 वाक्य लिखो शंकरदेवर विषय 5टा वाक्य लिखिबले दिसे श्री शंकरदेव का जन्म 1449 में असम के नगाँव जिला में हुआ शंकरदेवर जन्म 1449 सনত অসমৰ নগাঁও জিলাত হৈছিল वे बरदुआ के रहने वाले थे बरदुआर आवासी আছিল उन्होंने असम में वैष्णव धर्म का प्रसार किया था वैष्णव धर्म प्रसार करिছিল श्री शंकरदेव सत्य और अहिंसा के उपासक थे श्री शंकरदेव सत्य और अहिंसार उपासक আছিল वे एक निपुण कवि थे एजन निपुण कविও আছিল कवि जाना न कविता लिखे जोने कवि कय शब्दार्थ लिखो शब्दार्थ लिखिबले दिसे शक्ति अनुयायी जीवित गरीब मूर्ति তোমালোকে এই শব্দাৰ্থখিনি হিন্দীতে লিখিব লাগিব ইয়াত অসমীয়াত লিখা বুলি যেহেতু দিয়া নাই গতিকে আমি বুজিব লাগিব এইটো হিন্দীতে লিখিব লাগিব শক্তি শক্তিৰ অৰ্থ হৈছে তাকত অনুয়ায়ী মানে চেলে শিষ্য জীবিত जिंदा गरीब निर्धन मूर्ति प्रतिमा हिंदी अंक और अक्षरों में लिखो कितना नंबर दिसे 72 80 98 83 77 96 ये हिंदी अंक तो लिखिब লাগিব আকৌ হিন্দীত শব্দটো লিখিব লাগিব অঙ্ক মানে সংখ্যা দেই তাৰপিছত এয়া চোৱা 72 হাতটো আমি কেনেকৈ লিখো এনেদৰে লিখো 7 72 আমি হিন্দীত কম 72 আমি অসমীয়াত কম 72 কিন্তু ইয়াত কয় 72 গতিকে বানানটো বেলেগ হ'ব চাবা 80 80 80 লিখিলেনে বানান বেলেগ আমি লিখো 8 আলব্য দীৰ্ঘইকাৰ 98 या 98 83 या 83 তাৰপিছত 77 या 76 তাৰপিছতে 96 96 তাৰপিছত আসামিয়া में অনুবাদ करो অসমীয়ালৈ অনুবাদ কৰিবলৈ কৈছে मैं एक छात्र हूँ मैं एजन छात्र 2 नम्बरটো पानी का दूसरा नाम जीवन है पानीर अन्य नाम जीवन गोवा भारत का एक राज्य है गोवा भारतर एखन राज्य बा प्रदेश जी रीना एक गरीब लड़की थी रीना एजनी रीना एजनी दुखिया ছোৱালী আছিল थी নহয় গতিকে আমি আছিল লিখিব লাগিব তাৰপিছতে
শ্ৰী শংকৰদেৱ নিপুণ কবিথে শ্ৰী শংকৰদেৱ এজন নিপুণ কবি আছিল। এই বাক্যটো শ্ৰী শংকৰদেৱ নিপুণ কবিথে শ্ৰী শংকৰদেৱ এজন নিপুণ কবি আছিল। এতিয়া এইখন প্ৰশ্ন কাকততো 10 মাৰ্ক তোমালোকৰ চুটলেখৰ কাৰণে থাকিব আৰু 10 মাৰ্ক তোমালোকৰ পাঠ পঢ়াৰ কাৰণে থাকিব। গতিকে 20 মাৰ্ক বাদ দি ইয়াত 80 মাৰ্কৰ প্ৰশ্নোত্তৰ আছে। আজি পাঠটো ইমানতে সামৰিছোঁ। আশা কৰোঁ তোমালোক ইয়াৰ দ্বাৰা লাভান্বিত হ'বা আৰু কমেণ্ট দিবলৈ নাপাহৰিবা। ধন্যবাদ।